हेलो स्टूडेंट जिসকলে মেট্ৰিক পৰীক্ষা দিবা এবাৰ তেওলোকৰ বাবে আজিৰ এই ভিডিওটো অত্যন্ত গুৰুত্বপূৰ্ণ গতিকে তোমালোকে আজিৰ এই ভিডিওটো একদম স্কিপ নকৰিবা কিয়নো তোমালোকক আজি আমি এই ভিডিওত জনাবলৈ গৈ আছো যে তোমালোকে মেট্ৰিক পৰীক্ষাত থিওৰি বহিত কেনেকৈ লিখিব লাগিব কিদৰে পৰিপাটিকে তোমালোকে লিখিলে তোমালোকে ফুল মাৰ্কস পাবা লেটাৰ মাৰ্কস পাবা বা এক্সামিনাৰে তোমালোকৰ বহিখন চাই ইমপ্ৰেস হৈ পৰিব আৰু তেতিয়া তোমালোকে ভাল মাৰ্কস পাব পাৰিবা আৰু টপাৰ্স ষ্টুডেন্ট সকলে এক্সাম কপিত কেনেকৈ লিখে তো তোমালোকক আজি আমি ডিটেইলছত তোমালোকক জনাবলৈ গৈ আছো গতিকে তোমালোকে ভিডিওটো স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিওটো চাবলৈ ট্ৰাই কৰিবা তো ছাত্ৰ ছাত্ৰীসকল মেট্ৰিক পৰীক্ষাত তোমালোকৰ যোনটো থিওৰি বহি দিব সেই থিওৰি বহিটো দেখাত কিন্তু তোমালোকৰ এনেকুৱা থাকিব তো তোমালোকক ৰুলিং বহি দিব আৰু মেথছৰ এক্সামৰ দিনা কিন্তু তোমালোকক তেনেকৈ ব্ল্যাঙ্ক পেজ থকা দিব ৰুলিং নিদিয়ে তো বাকি সব এক্সামত তোমালোকক কেনেকৈ ৰুলিং থকা বহি দিব তো প্ৰথমতে তোমালোকক থিওৰি প্ৰশ্নৰ বহিখনৰ ওপৰত তোমালোকৰ ৰুল নং এবোৰ লিখিবলৈ দিব তো এখিনি তোমালোকে তোমালোকৰ এডমিটৰ পৰা ধুনিয়াকৈ লিখিব পাৰিবা তো তোমালোকৰ সেকশন বি ৰ পৰা ষ্টাৰ্ট হ'ব থিওৰি প্ৰশ্ন সেকশন এ তোমালোকক এমসিকিউ দিব আৰু এমসিকিউ খিনিৰ কাৰণে তোমালোকক এক্সট্ৰা শীট দিব আৰু হেতুতে তোমালোকে কাৰেক্ট অপচনবোৰ বাবল কৰিব লাগিব আৰু বাবল কৰাৰ সঠিক পদ্ধতি কোনটো তোমালোকক আমি ভিডিওৰ লাষ্টত দেখুৱাই দিম তো এতিয়া তোমালোকে প্ৰথমে চাব লাগিব যে তোমালোকে থিওৰি বহিত কেনেদৰে লিখিব লাগিব থিওৰি বহিত কেনেকৈ তোমালোকে পৰিপাটিকে লিখিলে তোমালোকে এক্সামত ভাল মাৰ্কস পাবা তো তোমালোকে এই বহিখন চাইছা তো মই সেকশন বি ৰ পৰা ষ্টাৰ্ট কৰিছো কিয়নো তোমালোকক থিওৰি প্ৰশ্ন সেকশন বি ৰ পৰা তো তোমালোকৰ 46 নম্বৰ প্ৰশ্নৰ পৰা ষ্টাৰ্ট হ'ব সেকশন বি তো তোমালোকক ধৰি লোৱা সায়েন্সৰ এক্সামৰ দিনা তোমালোকৰ সায়েন্সত প্ৰথমতে এটা কোৱেশ্চনছ দিছে 46 নম্বৰত যে অপহৰণ বিক্ৰিয়া কাক বোলে তো তোমালোকে কেনেকৈ লিখিবা তো এনেকৈ তোমালোকে প্ৰথমতে ওপৰৰ লাইনটো তোমালোকে সেকশন বি বুলি লিখিবা লিখি এনেকৈ তোমালোকে দুটা এনেকৈ চিন দি দিবা তাৰ পিছত তোমালোকে তলতে এনেকৈ কোৱেশ্চন 46 এনসাৰ তো এনেকৈ লিখিবা লিখি এনসাৰৰ তলত তোমালোকে অলপ মাৰ্ক কৰি দিবা যাতে এট্ৰেক্টিভ হয় তো তাৰ পিছত তোমালোকে ধুনিয়াকৈ লিখিলা এনসাৰটো আকৌ তোমালোকে কোৱেশ্চন 46 এনসাৰ এটো লিখি তোমালোকে আকৌ এই লাইনতে এনসাৰটো লিখি নিদিবা তাৰ তলৰ লাইনৰ পৰা তোমালোকে ষ্টাৰ্ট কৰিবা সেম মই যেনেকৈ ইয়াতে লিখিছো আৰু তোমালোকৰ বহিখনো এক্সামত কিন্তু সেম এনেকুৱাই থাকিব তো তোমালোকে এনেকৈ ষ্টাৰ্ট কৰিবা তো অপহৰণ বিক্ৰিয়া কাক বোলে তো যি বিক্ৰিয়াত বিক্ৰিয়ক পদাৰ্থ দুটাৰ মাজত আয়নৰ বিনিময় ঘটে তাক দ্বি অপহৰণ বিক্ৰিয়া বোলে তোমালোকে এনসাৰটো ধুনিয়াকৈ এনেকৈ লিখিলা লিখাৰ পিছত আকৌ যেতিয়া তোমালোকে নেক্সট 46 নম্বৰ প্ৰশ্নটো লিখিবা হে প্ৰশ্নটো লিখাৰ আগত আৰু 46 নম্বৰ কোৱেশ্চনটো লিখাৰ পিছত মাজতে তোমালোকে এটা লাইন এৰি দিবা আৰু এটা লাইন এৰাৰ পিছত তোমালোকে আকৌ ষ্টাৰ্ট কৰিবা কোৱেশ্চন 47 এনসাৰ তো ধৰি লোৱা তোমাক ইয়াতে দিছে 47 নম্বৰ কোৱেশ্চনত দিছে জাৰণ বিজাৰণ বিক্ৰিয়া কাক বোলে জাৰণ বিজাৰণ বিক্ৰিয়া কিন্তু আকৌ ৰেডক্স বিক্ৰিয়া বুলিও কোৱা হয় জানি থবা তো ইয়াৰ এনসাৰটো হ'ব যিবোৰ বিক্ৰিয়াত এটা বিক্ৰিয়ক পদাৰ্থ জাৰিত হওঁতে আনটো বিজাৰিত হয় তেনে বিক্ৰিয়াক জাৰণ বিজাৰণ বা ৰেডক্স বিক্ৰিয়া বোলে তো এটা এক্সাম্পলও এনেকৈ দি দিছো তো জিংক অক্সাইড কাৰ্বনৰ লগত বিক্ৰিয়া কৰিছে জিংক প্লাস কাৰ্বন ডাই অক্সাইড উৎপন্ন হৈছে তো তোমালোকে এনেকৈ ধুনিয়াকৈ পৰিপাটিকে লিখিবা আকৌ নেক্সট তোমালোকে এনেকৈ 46 নম্বৰটো লিখাৰ পিছত আকৌ এটা লাইন এৰি দিবা আকৌ 48 নম্বৰ কোৱেশ্চনটো ষ্টাৰ্ট কৰিবা তো এনেকৈ যদি তোমালোকে পৰিপাটিকে এক্সামত লিখা তেন্তে এক্সামিনাৰে যেতিয়া তোমাৰ বহিখন চাব বহিখন চাই কিন্তু বুজি যাব যে ষ্টুডেন্টজন ভাল আৰু তোমালোকে বহিৰ পৰিপাটি চাই কিন্তু এক্সামিনাৰে যেতিয়া ইমপ্ৰেস হৈ পৰিব তেতিয়া তোমালোকক ফুল মাৰ্কস দি দিব আৰু পৰীক্ষা বহি তোমালোকে ফাৰ্ষ্টত হ্যান্ড ৰাইটিংটো বহুত ভালকে লিখিবলৈ ট্ৰাই কৰিবা আৰু হ্যান্ড ৰাইটিং ভাল কৰি তোমালোকে যদি লিখা তেন্তে কিন্তু ভাল মাৰ্কস পোৱাৰ এটা বহুত পজিটিভ পইণ্ট তোমালোকৰ থাকিব বহিত তো ছাত্ৰ ছাত্ৰীসকল তোমালোকে এনেকৈ থিওৰি প্ৰশ্নখিনি লিখিবা মেট্ৰিক পৰীক্ষা বা হাই সেকেন্ডাৰী পৰীক্ষা যতে হওক তোমালোকে বহিত এনেকৈ পৰিপাটিকে প্ৰশ্নবোৰ লিখিবা আৰু টপাৰ্স ষ্টুডেন্ট সকলেও কিন্তু এনেকৈ পৰিপাটিকে লিখে আৰু তোমালোকে বহুতে কি কৰা এনেকৈ এনসাৰ বুলি লিখি আৰে ষ্টাৰ্ট কৰি দিয়া আকৌ এটাৰ লগত আৰু এটা লগোৱাই দিয়া তোমালোকে এনেকুৱা নকৰিবা আৰু লিখোতে তোমালোকে ধৰি লোৱা ইয়াতে তোমালোকে চাব পাৰিছা মই জি বুলি লিখি আকৌ অলপ
তেনেকে জেগা এৰি দিছো আকৌ বিক্ৰিয়াত আকৌ অলপ জেগা এৰি দিছো আকৌ বিক্ৰিয়ক তো তোমালোকে এনেকে অৰ্ডছবোৰৰ মাজত সঠিক গ্যাপ ৰাখিবা আৰু তেতিয়া কিন্তু তোমালোকৰ হ্যান্ডৰাইটিংটো দেখাত বহুত ভাল দেখা যায় তো তোমালোকে লিখোতে এবোৰ অলপ ধ্যান দিবা যাতে পৰিপাটি হয় তোমালোকৰ বহিখন আৰু তেতিয়া কিন্তু ভাল মাৰ্কস পাবা তো এতিয়া তোমালোকক মই এটা এক্সাম্পল দি বুজাই দিম যে তোমালোকে এমসিকিউ বোৰ কেনেকে বাবল কৰিবা তো এমসিকিউ তোমালোকৰ এনেকে অপচন এ অপচন বি অপচন সি অপচন ডি তো এনেকে তোমালোকৰ নিশ্চয় থাকিব তোমালোকে প্ৰি ফাইনাল এক্সামতো পাইছা তো মই ইয়াতে ধুনিয়াকে ইয়াতে বুজাৱাৰ কাৰণে এনেকে কৰিছো তো এক্সামতো তোমালোকৰ তেনেকে প্ৰিন্টেড থাকিব তাতে ধুনিয়াকে ৰাউন্ড থাকিব তো তোমালোকে তাতে কৰিব লাগিব আৰু এটা কথা মনত ৰাখিবা তোমালোকে ব্ল্যাক বা ব্লু পেন হে এক্সামত ইউজ কৰিব পাৰিবা বেলেগ একো পেন নোৱাৰিবা তো তোমালোকৰ ধৰিলো এটা क्वेश्चन 1 नंबर एमसीक्यू दिसे तुमालुকক এটা তো 1 नंबर एमसीक्यू ৰ কারেক্ট অপশন তো तुमालुকৰ অপশন এ ধৰি লোৱা তো অপশন এ तुमालुকে কেনেকে বাবল কৰিবা তো तुमालुকে ইয়াতে চাই যোৱা আৰু তোমালোকে বাবল কৰোতে কিন্তু ধুনিয়াকে বাবল কৰিবা যাতে হেই তোমালোকৰ বাবল কৰা ঘৰটো যাতে ধুনিয়া দেখা যায় দেখাত তো তোমালোকে এনেকে বাবল কৰিলা অপশন এ টু কারেক্ট অপশন ধুনিয়াকে বাবল কৰিলা আকৌ বহুতে কি কৰে এনেকে টিক দি দিয়ে ধৰিলো অপশন বি টু কারেক্ট অপশন বি এনেকে টিক দিয়ে তো এটো কিন্তু ভুল হয় এটো তোমালোকে কেতিয়াও নকৰিবা আকৌ বহুতে কি কৰে এনেকে আধা আধা কৰি এনেকে দি দিয়ে তো এটো কিন্তু ভুল মানে প্ৰসেস হয় এনেকুৱা তোমালোকে কেতিয়াও নকৰিবা আকৌ তোমালোকে এটা কারেক্ট অপশন আকৌ তোমালোকে দুটা তেনেকে মাৰি নিদিবা যে ভালকে বাবল দুটা তেনেকে কৰি নিদিবা এটো কিন্তু তেনেকে তোমালোকৰ মিস্টেক হৈ যাব তো তোমালোকে জিটো কারেক্ট অপশন হেতু ধুনিয়াকে এনেকে বাবল কৰিবা ধুনিয়াকে আকৌ এনেকে ৰাইট চিন তোমালোকে কেতিয়াও নিদিবা আকৌ আধা তেনেকে বাবল কৰি নিদিবা আকৌ বাহিৰত এনেকে উলাই নিদিবা বাবল কৰোতে তো এবোৰ তোমালোকে অলপ চাবা তেতিয়া কিন্তু তোমালোকে ভাল মাৰ্কস পাবা আৰু ছাত্ৰ ছাত্ৰী সকল পৰীক্ষাৰ কাৰণে তোমালোকক আমি আইচ টেগ আসামৰ ফালৰ পৰা যিমানখিনি হেল্প লাগে আমি অলৰেডি তোমালোকক দিছো তো তোমালোকৰ যদি আৰু কিবা হেল্প লাগে আমাক কমেন্টছত জনাবা নিশ্চয় আমি তোমালোকক হেল্প কৰিবলৈ ট্ৰাই কৰিম আৰু আমি ইতিমধ্যে তোমালোকৰ বাবে বহুত ডাইৰেক্ট কমন কুৱেশ্যন 2025 HSLC ৰ কাৰণে আমি দিছো তো তোমালোকে যদি আমাৰ হে কমন কুৱেশ্যনবোৰ চোৱা নাই ভালকে চাই লবা এই ভিডিওৰ ডেসক্ৰিপচনত তোমালোকে লিংকটো পাই যাবা আৰু পৰীক্ষাৰ কাৰণে সকলোকে অল দা বেষ্ট থাকিল তোমালোকৰ এক্সামৰ কাৰণে ভালকে পঢ়া তোমালোকে ভালকে এক্সাম দিয়া আৰু ভাল ৰিজাল্ট কৰা তো তোমালোকৰ বাবে আজিৰ ভিডিওত এইখিনি আছিল যে তোমালোকে থিওৰি প্ৰশ্নখিনি কেনেকে বহিত ভালকে লিখিবা আমি দেখাই দিলু তোমালোকক ধুনিয়াকে তোমালোকে এই মতে তোমালোকে পৰীক্ষাত লিখিবা আৰু যদি কিবা ডাউট থাকে কমেন্টছত নিশ্চয় জনাবা আৰু ছাত্ৰ ছাত্ৰী সকল তোমালোকে আমাৰ চেনেলত নতুন হলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ একদম পাহৰি নাযাবা